হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰো ভালেই বাৰু। যিহেতু মই আজি পথাৰত গোছ ল'বলৈ আহিছোঁ আৰু প্ৰথম নগুৰি দিনাখন মানে এনেদৰে গোছ সকলোৱে লয় আৰু আপোনালোকৰ ফালে লয়নে বাৰু? আমাৰ ফালে কিন্তু এনেদৰে সকলোৱে লয় দেই। এজোপা কচু আৰু যোনে যেনেদৰে মানে নিয়ম আৰু লয়। আৰু যিহেতু মই এজোপা কচু আনিছোঁ আৰু বাঁহৰ ডাল এটা আনিছোঁ, তামোল 3খন, আঙুলি পাত, ধূপ এনেদৰে লৈ আহিছোঁ। আৰু এইটো নিয়ম পালন কৰি মানে প্ৰথম ৰুই দিম আৰু গৃহস্থনীজনীয়ে, তাৰপিছত আৰু বিলাকে ৰুব। আৰু যিহেতু মই এতিয়া নভৰি মই আৰু গৈ ভাত পানীত লাগিবগৈ লাগিব, সেইবাবে মই আগতীয়াকৈ বস্তু লৈ দিছোঁ আৰু ৰুব পাৰিব সকলোৱে। আৰু আপোনালোকৰ ফালে বোলো খেতি হৈছেনে বাৰু? খেতি শাওণ মাহততো সোনকালে সকলোৱে কেনেদৰে শাওণতে ৰুই মেলি মানে কেনেকৈ চপাওঁ খেতিটো সকলোৱে চিন্তা কৰে নহয় জানো? ভাদ মাহলৈ আজিকালি নথৈ, আগৰ দিনত বাৰু ভাদ আহিনলৈকে ৰুই থাকে, কিন্তু আজিকালি ভাদ মাহলৈকে কোনো মানুহে নোৰোৱে, সকলোৱে আহাৰ শাওণতেই খেতি সামৰে। গতিকে আমিও সেইকাৰণে সোনকালে চেষ্টা কৰিছোঁ হওক বুলি আৰু এয়া গোছ লৈ ল'বলৈ আহিছোঁ। আৰু মানে বতাহ মাৰি আছে যে ধূপডাল মানে জ্বলাবই পৰা নাই, ইটো কাঠি মাৰিছোঁ সিটো কাঠি মাৰিছোঁ, এনেদৰে মই বহুতকেইটা কাঠি মাৰিছোঁ কিন্তু জ্বলাবই পৰা নাই, কি হৈছে জানো, ইমান বতাহ মাৰিছে। আৰু আকৌ মাৰিব লাগিব যেন লাগিছে দেই। এতিয়ালৈকে মোৰ কাঠি 6-7টামান গ'লেই আৰু এই খুব জ্বলিছেগৈ আৰু দেই। ধুনীয়াকৈ খেতিটো আৰু হওক আৰু সোনকালে, মানে সদাশিৱ বাবাই যেন আৰু লক্ষীয়াই লমালমে ধান আৰু লাগি এবাৰ ধুনীয়াকৈ খেতিটো হওক, এই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু এতিয়া 3মুঠিমান ৰুই থৈ যাওঁ, ধুনীয়াকৈ ৰুই মেলি আৰু ঘৰলৈ যামগৈ। এতিয়া ৰুম আৰু দেই, ভগৱানকে চিন্তা কৰি এজুপি মানে দি যাওঁ ৰোৱা। এনেদৰে ৰুই মেলি আৰু চাওক, আমাৰ ফালে মানুহ দ মাটি যে ইমান ঘনকৈ মানে দিব নালাগে আৰু মানে সিমান ঘনো নহয়, সিমান মানে সেৰেঙাও নহয়, এনেকৈ দি যাওঁ আৰু জোখতে দি যাওঁ। বৰ ঘনকৈ দিলেও মানে ধান নহয়, অকল পাতহে হয়, সেইবাবে সিমান ঘনকৈ দিব নোৱাৰোঁ। যথেষ্ট দ মাটি মানে পানী বৰষুণ মানে ভালকৈ দুজাকমান দি দিলে আমাৰ মাটি একদম পথাৰ মানে তীব্ৰ পানী হৈ যায়। আৰু এতিয়া ৰুই মেলি আৰু ঘৰলৈ যামগৈ। ইমানতেই মোৰ ভিডিঅ'টো সামৰণি